নবো ও নবো নবো ও নবো তই আহিলি কি হ'ল ইমান দেৰি কৰিলি যে এ নকব আৰু সেইবোৰ বহুত কথা বাৰু কওকচোন ইমান জৰুৰীকৈ কিয় মাতি পঠালে মাতি পঠিয়ালো মানে এই পুখুৰীতে মাছ কেইটামান মাৰিব লাগিছিল মাছ তাৰমানে কোনোবা আলহী আহিব পিছে নবো আলহী ল'ৰা নে ছোৱালী আলহী কোনো নহয় চহৰৰ মোমায়েকৰ ঘৰৰ পৰা কিটিকা ঘৰলৈ আহি আছে আৰু শুন মাছ কেইটা মাৰি থৈ পেলাই তাইক আলিমূৰৰ পৰা চাইকেলখনে লৈ আহিবিগৈ মই তাইক আনিব যাব নোৱাৰো দেই নবো কিয় তাইৰ লগত মোৰ কিবা এটা ৰাহি যোৱা নাহে নবো হয় নেকি একো নহয় দে পটককে গৈ চাইকেলখনতে লৈ আহিবিগৈ এতিয়া যা মাছ মাৰগৈ ঠিক আছে দিয়ক নবো এই জালখন ক'ত আছিলে পুখুৰীৰ ওচৰৰ আম গছডালৰ তলতে আছে যা ঠিক আছে দিয়ক এয়া হ'ল কাকি এই অঞ্চলৰ এজন বিখ্যাত ব্যক্তি হ'ল বৰজঘোৰ গোস্বামী অৱশ্যে নামটোহে বৰজঘোৰ কিন্তু তেওঁ মনটো আছিল বৰ সৰল তেখেতৰ সা সম্পত্তিয়ে ভৰপূৰ আছিল কিন্তু সময়ৰ সোঁতত তেওঁ এই পৃথিৱীৰ মায়ামোহ ত্যাগ কৰিলে তেওঁৰ পিছতে সেই সা সম্পত্তিৰ অংশীদাৰ হ'ল কিষাণু গোস্বামী এই গেলা গৰমখনত কোনোবাই খোজকঢ়াই থাকিম বুলি ভাবিছে নেকি উঠি যাব মন থাকিলে কোনোবাই ক'বও লাগিব নহয় আকৌ ঐ ৰ কি হ'ল আগত বহি ললিহি যে তোৰ এই ভঙাকেৰিয়াত বহি মোৰ হাত ভৰি ভাঙিবলৈ মন নাই বোপাই ব'ল গাঁৱত কিন্তু চৰাইটো নজন্মোতে কণীটো উৰে পিছত কিবা ওলালে আকৌ মোক একো নকবি এই ওলালে ওলাব দে তই এতিয়া চাইকেল চলা হেৰা কি হ'ল হে কি ইমান জুমি চাই আছা এই কিটিকা আহি এতিয়ালৈকে পোৱাহি নাই যে চিন্তাহে হৈছে হে পাবহি দিয়া তোমাৰ ননদ ইমান সৰু ছোৱালী হৈ থকা নাই নহয় ইমান চিন্তা কৰাৰ দৰকাৰ নাই দিয়া পাবহি আৰু নব 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 অহৰা আহি আছো পালেহে আহি আছো কি হ'ল ইমান ফূৰ্তি যে ইমান দিনৰ মূৰত আহিছো ফূৰ্তি নকৰি কান্দিব লাগিছিল নেকি ইছ ৰাম কি যে কথাবোৰ কোৱা নহয় ব'লা এতিয়া হাত মুখকেইটা ধুই আহিবাগৈ হাত মুখকেইটা ধুম বাৰু তুমি এটা কথা কোৱাচোন কি কথা তুমি মোক আগবঢ়াই আনিবলৈ অনুৰাগকহে পঠিয়াব পাৰিলানে কিয় বা শিকিটোক চাইকেলৰ পৰা ক'ত পেলালেহি নেকি নাই নাই দাদা এই গেলা গৰমত সি মোক আধা বাট খোজকঢ়াই লৈ আহিছে হয় নেকি গাঁৱত বোলে চৰাইটো নজন্মোতে কণীটো উৰে সেইকাৰণে সি মোক আধা বাট খোজকঢ়াই লৈ আহিছে তো আনিব লাগিব এইখন তোৰ মোমাইৰৰ চহৰখন নহয় আহিল আৰু এইটো একদম দেখিবলৈ মন নাযায় তাইকহে একেবাৰে সন্মুখত বহাই ধূপ ধূনা দি পূজা কৰি চাই থাকিব মন যায়গৈ নব দেখিছানে তাৰ কথাবোৰ হ'ব দে তহঁত কোনোটো কম নহয় আৰু অনুৰাগ তই আজি ভাত খাজ ইয়াতে খাই যাবি দাদা নালাগে দিয়ক ঘৰতে গৈ খামগৈ ঘৰত যা কিন্তু নিজে বনাই খাবিগৈ মা তই ইয়াত মই অনুৰাগে ভাবিছিলে আমি জেঠাইক নাই মতা বুলি হেৰৌ তই কেতিয়াও নাভাবিবি তহঁত দুটাক এৰি খাম বুলি আৰু পিছে জেঠাইদেউ আজি ৰান্ধিছেনো কি লাই শাকৰ লগত ৰৌ মাছ ৰান্ধিছো লাই শাকৰ লগত ৰৌ মাছ আৰু তাতে জেঠাই হাতৰ সোৱাদ তেনেহ'লে আৰু দেৰি কৰাৰ কি দৰকাৰ যা সকলোৱে মিলি ভাতখিনি বাহগে যা ঠিকে যা আছে যা আহা এইটো লৈ যা দাদা হয়
তুমি মোৰ নাম পল্লৱ বৰুৱা। এই গাঁওখনৰ চৰকাৰী স্কুলখনত শিক্ষকতাৰ বাবে আহিছোঁ। বাৰু বাৰু চিনি পাইছোঁ দিয়া, আহা বহাহি। কৃতিকা চচ লৈ আনচোন। এই জোৰহ মই প্ৰীতি জেঠাইহঁতৰ ঘৰৰ পৰা আহোঁ। যা। এওঁ কোন হয়? তাই তাই মোৰ একমাত্ৰ ভনী। তাইৰ 7 মাহতে এটা দুৰ্ঘটনাত মা দেউতাক হেৰুৱালোঁ আৰু তেতিয়াৰে পৰা তাইক মই ডাঙৰ দীঘল কৰিলোঁ। বাৰু সেইবোৰ এতিয়া বাদ দিয়া, এতিয়া কোৱা। কৃষাণ গোস্বামী আপুনিয়ে নহয় জানো? হয় মই কিয় আহিছিলোঁ কৈছেই চাগে। কৈছে বাৰু, কিন্তু মই তোমাক ভাড়াঘৰ নিদিম। কিয়? তুমি জানাই এই গাঁওখন শিক্ষাৰ ক্ষেত্ৰত বৰ পিছপৰা, এজন ভাল শিক্ষকৰ অভাৱ। গতিকে তুমি মোৰ ঘৰতে নিজৰ ভাইটিৰ দৰে থাকি এই গাঁওখনৰ ল'ৰা ছোৱালীখিনিক শিক্ষাৰ দিশত অলপ আগবঢ়াই লৈ যোৱাচোন। মই আকৌ ৰুম ভাড়া নিদিওঁ বুলি কওঁতে ভয়ে খাইছিলোঁ। তোমাৰ পৰা ৰুম ভাড়া কিয় ল'ম? তুমি গাঁওখনৰ কিবা এটা দিশত আগবঢ়াই লৈ যাবলৈ আহিছা, তোমাৰ পৰা ৰুম ভাড়া ল'ব নোৱাৰিম নহয়। বাৰু এতিয়া হাত মুখকেইটা ধুই লগৈ ব'লা। বিয়া বোলোতে বিয়া আহি পাবৰ হ'ল, উজনি অসমৰে দৰা। না 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 না। না 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 না। না 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 না। ক'ত যাৱ তই? এই মদন খুৱাইটোৰ জীয়েকৰ বিয়াৰ ৰভাখন দিবলৈ গাঁৱৰ ল'ৰাখিনিক মাতিছিল, তাকেই বিয়াৰ ৰভাখন দি থৈ আহোঁগৈ। যা সোনকালে আহিবি। কাৰ বিয়াৰ ৰভা দিবলৈ যাওঁ? ঐ বেলেগৰ বিয়াৰ ৰভাৰ খবৰ ল'ব নালাগে দে, তোৰ বিয়াৰ ৰভাখন কেতিয়া দিব পাম সেইটো ক। দৰা এটা চাই দে আকৌ তই। তোৰ দৰা আৰু মই চাই দিম। কি যে ফটোৱা কথাবোৰ ক নহয় দে তই। দৰা চাই দিব কোৱা কথাটো কি ফটোৱা কথাহে হ'ল নেকি? হেৰ' তোৰ নিচিনা দাংকাটিক মই নি কাৰোবাৰ হাতত গতালে তাৰ অভিশাপত মইহে বৰলা হৈ থাকিব লাগিব। জেঠাই শুনিছেনে তাৰ কথা? কেতিয়াবা চাব কিন্তু তাক একে ভোককৈ লমৰ দ্বাৰ পেলাই দিবগৈ। সেইকাৰণেই তো দাংকাটি তই। তোক আজি মই ঐ ৰচোন ৰ, কাজিয়া ৰ নকৰচোন ক'লে গৈছ? তহঁতে। ৰ ক'ত আৰে, পেলাইছ? ৰচোন ৰ, এনেকে কাজিয়া কৰিলে ভাল দেখি নেকি? জেঠাই এইটো থাকাত আৰু মই কেতিয়াও আপোনালোকৰ ঘৰলৈ নাহোঁ। হ'ব দিয়া, সি এনেহে ধেমালি কৰিছে। আৰু ইমান ধুনীয়া ছোৱালীজনীক কোনোবাই ডাংকাটি বুলি ক'লে ডাংকাটি হৈ যাবনে? এই মা জমৰ দৰাদলি পোৱাই দিয়া শক্তি কিন্তু দাংকাটি মানুহৰহে থাকে। এইটোক চাওঁ। আহিছো দেই মা। আহা ভিতৰলৈ যাওঁ ব'লা। তুমি অকলে অকলে আছা? আমাৰ এখেত ক'লে গ'ল? দাদা কিবা ভেজাল এটাত ওলাই গৈছে। কৃতিকাও নাই নহয়। আহা চহৰৰ পৰা আহিছে, অলপমান শুই লোৱাহি। নাই হ'ব দিয়ক। নবৌ ক'লে গৈছিলা? প্ৰীতি জেঠাইহঁতৰ ঘৰৰ পৰা আহিলোগৈ। পিছে এখেত কোন চিনি পোৱা নাই যে? পল্লৱ বৰুৱা, চহৰৰ পৰা আহিছে আমাৰ গাঁৱৰ স্কুলখনৰ শিক্ষক হিচাপে। নমস্কাৰ। নমস্কাৰ। পিছে তোমাৰ নামটো কি? মোৰ নাম কৃতিকা। কৃতিকা যোৱাচোন, তেওঁ অকণমান গাঁওখন দেখাই আনাগৈ আৰু স্কুলখনো দেখাই আহাগৈ। তেওঁ চাগে ঘৰতে অকলে থাকি আমনিয়ে পাইছে। নাই হ'ব দিয়ক নবৌ। এই আহক দিয়ক, একো নহয়, আমাৰ গাঁওখনে চাই আহিব। ব'লা। ব'লক। যোৱা দেই। এই
এইখনেই আৰু আমাৰ গাঁও। বৰ ধুনীয়া গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ, আকাশ বতাহ, চৰাই চিৰিকটি আৰু গছ গছনি, লগতে গাঁৱৰ মানুহৰ মৰম চেনেহবোৰ বৰ ভাল লাগে মোৰ। আচলতে কি জানা, কি? ময়ো গাঁৱৰে ল'ৰা আছিলোঁ। তেনেহ'লে চহৰ পালাগৈ কিয়? যাক বেছিকৈ ভাল পোৱা যায় তেওঁক ভগৱানে কিছুমান পৰিস্থিতিৰ লগত মিলাই আঁতৰাই পঠায়। তাৰমানে তুমি কাৰোবাৰ প্ৰেমত পৰিছিলা? প্ৰেমত পৰিছিলোঁ। এজনী ছোৱালীৰ বাবে আপুনি গাঁও এৰিব লগা হ'ল যে? ছোৱালীৰ অভাৱ হৈ থকা নাই নহয় একেবাৰে? নাই, ছোৱালীৰ প্ৰেমত নহয়, মই সেই আপোন গাঁওখনৰ প্ৰেমতহে পৰিছিলোঁ। তাৰপিছত? দাদাহঁতৰ লগত বোকাপানী খেলি, লগতে গাঁৱৰ প্ৰাকৃতিক মনোমোহা সৌন্দৰ্যবোৰ মনে প্ৰাণে ভাল পাইছিলোঁ যে, সেয়েহে উপভোগ কৰিব নাপালোঁ। কিয়? জন্মতে লৈ অহা কিছুমান ভেজালে মা দাদাৰ লগতে গাঁওখন কণমানিতে এৰি গুচি আহিব লগা হ'ল। বাৰু এতিয়া সেইবোৰ বাদ দিয়া, তোমাক মই বেলেগ এদিন কম দিয়া। বাৰু দিয়ক, এতিয়া তেনেহ'লে ঘৰমুৱা হওঁ। ব'লা। Na 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 na. এইখন আকৌ কি? ইয়াত কোনে থলে? এইখন দেখোন চিঠি। বিশেষ একো নকওঁ, পাৰিলে কালিলৈ আলিমূৰত আহিবি 10মান বজাত। বহুত কথা ক'ব লগা আছে তোক। আলিমূৰৰ আহঁত গছৰ তলত আকৌ দেই। এইখনো চিঠিয়ে হ'লনে? আহঁত গছৰ তলত মাতিছে। কালিলৈ গৈ চাব লাগিব। মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ ডেকা নহয় টিলিঙা। কি কৰি আছ ইয়াত? নাই, যিহে গৰম পৰিছে, এনেই ৰৈ আছো ইয়াত। গৰমৰ কাৰণে ইয়াত ৰৈ আছ? ঘৰত ঠাই অভাৱ হ'ল নেকি তোৰ? ভাবিব পাৰ। বাৰু ঐ, কথা এটা শুনিছো, কিমান দূৰ সঁচাও? কি কথা? কাকিৰ কীৰ্তিকা বোলে চহৰৰ বোৱাৰী হ'বগৈ। তোক এই ফটোৱা কথাবোৰ কোনে কয়? কাকিৰ কীৰ্তিকা কাকিৰে বোৱাৰী হ'ব। কি ধুনীয়া কথাচোন। পিছে কাকিৰ জোৱাজন কোনবা? সেইটো আকৌ মোক সুধিব লাগেনে? নুসুধিলে জানিম কেনেকৈ? জানিও নজনা ভাও জুৰি থাকিলে মই বেয়া পাওঁ। আৰে নাজানো বাবেহে সুধিছো। তই আকৌ? মই? এইবোৰ কি কৈছ তই? নাই দেই, এইবোৰ অসম্ভৱ কথা। অসম্ভৱ? চাওঁ হাতখন দে আকৌ। এতিয়া ক, তই মোক ভাল নাপাৱ বুলি। কি হ'ল ক আকৌ। পাওঁ, মানে তোক বহুত আগৰ পৰাই ভাল লাগে মোৰ। ভাল লগাবোৰ দূৰৰ পৰা ভাল লগা হৈয়ে থাকিবলৈ দে। ভাল পোৱাৰ নাম দি ভাল লগাবোৰ নাইকিয়া কৰিব মন নাই মোৰ। পাৰিবি তই মই আনৰ হৈ গ'লে সহ্য কৰিব। দূৰৰ পৰা ভাল লগাবোৰ দূৰ হৈ গ'লে সহ্য কৰিব পাৰিম দে, কিন্তু কাষলৈ আহি দূৰ হৈ গ'লেহে চাগে সহ্য কৰিব নোৱাৰিম মই যে কোনোটোৱে নোৱাৰিম। মানে? ময়ো তোক ভাল পাওঁ। এজনী চাৱেৰ, দাদাহঁতে গম পালে বেয়া হ'ব কথাবোৰ। দাদাহঁতে কিয় বেয়া পাব? নাপায়, তাতে তোক দাদা আৰু নবৌৱে বৰ ভাল পায়। এইবোৰ ক্ষেত্ৰত মানুহ সলনি হৈ পৰেও। পৰিলেও পৰিব, পলাই হ'লেও তোলৈ যাম। আৰু শুন, কালি যে চিঠিখন মই লিখি দি পঠিয়াইছিলো। সেইখন তাই চিঠি লিখিছে? ব'ল এতিয়া ঘৰলৈ।
হেৰি গীতিকা কেনিবা গ'ল নেকি? অঁ এই অনুৰাগহঁতৰ ঘৰৰ ফালে এপাক গৈছে নেকি? চে ভাতকেইটাও খাই নগ'ল নহয়। অঁ তাই ভাত খোৱাই নাই নেকি? চাওকচোন ইমান দেৰিলৈকে ভাত নোখোৱাকৈ থাকিলে ছোৱালীজনী বেমাৰ নহ'বনে? নব, ৰ'বা তাইক ক'ব লাগিব মই। অ নব, কি ক'ব কৈ আছিলি অ দাদা? কি ক'ব লাগিব মানে? এতিয়ালৈকে যে ভাত যে খোৱা নাই, বেমাৰ নহ'বনে তোমাৰ? নব, ভোক থাকিলেহে ভাত খাম, নাথাকিলে ক'ৰ পৰা খাম? ঐ ভোক থাকক বা নাথাকক, ভাতকেইটা সময়মতে খাবি, নহ'লে স্বাস্থ্যৰ ক্ষতি হ'ব নহয়। হ'ব দে, ব'লা নব, ভাতকেইটা দিবা গৈ। আহা। ল'ৰাটোৰ কাপোৰ পৰিছে আৰু। মা, ক তোৰ বাৰু কীতিকা ছোৱালীজনী কেনেকুৱা লাগে অ'? কিয় সুধিলি অ? সুধিছোঁ আৰু কচোন বাৰু। তাইক কেনেকুৱা লাগে আকৌ সুধিব লাগেনে? মই মই মানে তোৰ বোৱাৰী কৰি আনিম বুলি ভাবিছিলোঁ। দুখ পাইছোঁ মা। চৰ চিনি পাওঁতো, কাণত কিয় ধৰিছা? পাও যদি উঠি যা, ফটোমি কৰি নাথাকে ইয়াত। হ'ব দিয়া, ফটোমি বুলি ভাবিছা যদি যাওঁ আৰু। অ' মোক এজনী ছোৱালীয়ে কলিজা খালে। ইয়াত নেটৱৰ্কৰ বহুত অসুবিধা বুজিছেনে মা? সেইবাবে ফোনে কৰিব পৰা নাছিলোঁ। বাৰু একো নাই দিয়া। পিছে এতিয়া গাঁৱৰ ছোৱালী এজনী চাইছানে নাই? চাইছোঁ বাৰু, যদি বোৱাৰী কৰি নিয়াটো সম্ভৱ হয় আপোনাক জনাম দিয়ক। বাৰু ঠিকে আছে দিয়া তেনেহ'লে। ঠিকে আছে দিয়ক। কিহে ডেকা ল'ৰা, গাঁৱৰ কোনজনী ছোৱালী চাইছাহে? নাই দাদা। কোৱা একো নহয়, এনেও বিয়া পাতা বয়স হৈছেই বাৰু। আচলতে দাদা আপোনালোকৰ কীতিকাকে ভাল লাগিছিল, যদি বিয়া বাৰু দিয়ে। অ' ইমান দিনে কোৱা নাছিলা কিয়? নাই, আচলতে ক'ব ভাল লগা নাছিল। বাৰু ছোৱালী মানুহ, এদিন নহয় এদিনতো বিয়া দিবই লাগিব, আৰু তাতে তাইক লৈ আমাৰ বৰ চিন্তা। বৌয়েকৰ লগতো কথাটো পাতিম মই ৰ'বা, আৰু যিমান যি হ'লেও তাইকতো এবাৰ সুধি চাব লাগিবই। বেয়া নাপাব আকৌ কোৱাৰ বাবে। নাই কিয় বেয়া পাম। বাৰু এতিয়া ভাতকেইটা বাঢ়িছে, খাই লওঁ ব'লা। ব'লক। এয়া চাহ লওক। অঁ দিয়া। হেৰা কথা এটা শুনাচোন। কওকচোন। এই পল্লৱে কথা এটা কৈছিলহে, কি কথা? আমাৰ এই কীতিকাক বিয়া দিব নেকি সুধিছিলহে। অঁ পিছে আপুনি কি ক'লে? পল্লৱ ল'ৰাজন বেয়া নহয় বুজিছা, সেয়েহে তোমাৰ লগত পাতি লওঁ বুলি ক'লোঁ। অঁ ৰ'বচোন, মোৰ লগত পাতিলেনো কি হ'ব? বিয়া বাৰু কথা, তাইক সুধিহে কিবা এটা ক'ব পাৰিম। নাই দেই নবৌ, মই বিয়া বাৰু হ'ব নোৱাৰোঁ। কিয়? হেৰৌ ভাল ল'ৰা এটা পাওঁতে যদি তই বিয়াখন নহওঁ, তে কেতিয়া বিয়া হবি তই ক? নাই দাদা, মই বিয়া বাৰু হ'ব একেবাৰে নোৱাৰোঁ। কিয়? পল্লৱচোন এজন ভাল ল'ৰা, আৰু আজিকালি এনে এজন ল'ৰা পাবলৈ বৰ কঠিন, আৰু তোমাক এজন ভাল ল'ৰা হাতত গতাব পাৰিলে আমাৰে ভাল লাগিব দিয়াচোন। চোৱা নবৌ, মোৰতো ভাল লগা বেয়া লগা কিবা আছে? তাৰ মানে কি? তোৰ কোনোবা আছে যদি ক, যদি ভাল হয় আমি তেনেহ'লে আৰু বেলেগ ল'ৰা নাচাওঁ। আছে। আচলতে দাদা, মই অনুৰাগক ভাল পাওঁ। ধুনীয়া। পিছেই তহঁতৰ ভাল পোৱা কিমান দিন হ'ল কচোন? বহুত আগৰ পৰাই ভাল পাওঁ দাদা। বাৰু সি ল'ৰাটো বেয়া নহয়, যাচোন তাক মাতি আনগৈ। সঁচাই দাদা? যা। ঠিক আছে দে। দেখিছে, তাইৰ বাছনিও বেয়া নহয়, সি ল'ৰাটো বৰ ভাল। বাৰু যোৱাচোন, ঠাণ্ডা পানী এগিলাচ লৈ আনগৈ। ঠিকে আছে। না 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 না
না না না না না না না না না না না না না না। অহ কি চাই আছ? কি চাই আছো? ঐ এৰচোন এৰ, মা আছে দেখা নাই? ইহ ভয়তো চাতাৰ। এইবোৰ কাম তই কৰি থাকিবি নে কৰি দিয়া মানুহ এজনী লাগিব? নালাগে দেই, এইবোৰ কামৰ পৰা হাত সাৰিব গৈ বিপদ চপাই নলওঁ মই। ইহ তাৰ কথা শুন, আজি দাদাক তোৰ কথা চব ক'লো। কি খালি 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 আজি ককাইৰে তেনেহ'লে কোনখন কৰে ঠিক নাই। একো নকৰেও, দাদাই তোক মানি লৈছে আৰু তোক এপাক আমাৰ ঘৰলৈ মাতিছে। মই নোৱাৰো দেই, তই ককাইৰক এইবোৰ কথা কলি যেতিয়া মই আৰু তহঁতৰ ঘৰলৈ নাযাওঁ। কিনো ফটোৱা কথাবোৰ কওঁ নহয়, ব'ল চাওঁ চুমা এটা খাওঁ। হেই কি যে কৰি থাকে নহয়। বল বল, ককাইৰে কিয় মাতিছে যাই আহোঁ। তই কৃতিকাক ভাল পাৱ? হয় দাদা। তোৰ অকাত কি? কি অকাত লৈ তই এই কৃষাণু গোস্বামীৰ একমাত্ৰ ভনীয়েকক ভাল পাওঁ বুলি ক'বলৈ সাহস পালি? আপুনি এইবোৰ কি কৈছে? তুমি মনে মনে থাকা। ইহঁতৰ নিচিনা ভিক্ষাৰীক অলপমান গুৰুত্ব দিলেই ইহঁতে সমস্ত লৈ যাবলৈ বিচাৰে। দাদা তই এইবোৰ কি কৈ আছ? চুপ! চালা ভিক্ষাৰীৰ জাত! দাদা চালা অসভ্যৰ জাত! বাহিৰ হ! দাদা তই এইবোৰ কি কৰিছ? বলিয়া হৈছ নেকি? ৰবি, আৰু যাতে কোনোদিনে তাৰ ঘৰৰ নাম নল, আৰু তই শুনি ল, দ্বিতীয়বাৰলৈ যাতে এখন ঘৰ তই ভৰি নিদিয়। আহ ভিতৰলে। ঐ তই খালি খালি যে খাব লৈছ, তই কি অতি সোনকালে কি ধ্বংস হ'ব বিচাৰিছ নেকি? বহুত হেৰি অ'। ঐ ৰ, কিবা আছে নেকি? মই চাহ অকণমান লৈ আহোঁ। তই ধ্বংস হ'ব বিচাৰিছ নেকি? নালাগে ৰ, মই যাওঁ ৰ। ঐ গৈছ যেতিয়া মাল আৰু 2 বটল লৈ আহিবিচোন। ঐ ল'ৰা, যিকণ পাইছো তাকে লৈ আহিছো, গম পাইছ? আৰু ল, সুদা সুদা নাখাবি। আৰু ৰচোন, তোক কি হৈছে? কি মানে তোৰ হা কি হৈছে তোৰ? এইবিলাক বহুত কথাও, এইবোৰ চব পৰিস্থিতিয়ে বাধ্য কৰিছেও। হ'ব দে হ'ব, বুজিছ? তোৰ ইতিহাস মেলিব নালাগে। তোৰ পৰিস্থিতিটো মই বুজিছো, সেইকাৰণে কওঁ মই, এই ছোৱালী তোৱালীবোৰৰ ধান্দা বাদ দে। এতিয়া দেখিছ, তই মোকে চা, এতিয়া মই বিয়া পাতিও ডাং বৰলা হৈ আছো, তই গম পাইছ? ঐ হ'ব দে হ'ব, যা, বহুত ৰাতি হ'ল, গম পাইছ? তই যা, আজিলৈ হ'ব আৰু যা। দে থাক, মই গৈ থাকোঁ। যৌৱনতে প্ৰেম হয়,
সকলোৱে কয়। বাৰু তোমাৰ সিদ্ধান্ত তাই বাৰু একো আপত্তি নাই আৰু পাৰিলে সোনকালে বিয়াখন পাতি পেলালে ভাল হয়। হয় বাৰু মায়েতো বিয়াখন পাতিয়ে পেলাব দিছে তথাপিও বেয়া লাগে দিয়কচোন। পিছে দিল্লীত তোমাৰ মায়ে কি কৰে? মা দেউতা দুইজনে দিল্লীত চাকৰি কৰে। হয় নেকি? ঠিকে আছে তেনেহ'লে। ভিতৰলৈ যাওঁ ব'লা। বলক। অনুৰাগ অনুৰাগ দৰ্জাখন খোলচোন। 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 কীৰ্তিকা তুমি কি হ'ল? আহাচোন ভিতৰলৈ আহা। বহাচোন। লোৱা পানী গিলাচ খাই লোৱাচোন। কি হ'ল কোৱাচোন? ই ক'ত গ'ল? সি তোমাৰ লগতে যোৱা অহাই নাই নহয়। কি? মই তাৰ কাষলৈ একেবাৰে গুচি আহিলোঁ। জেঠাই মোক কিবা এটা কৰি ৰাখক ৰাখক মোক জেঠাই। কি কি কৈ আছা এইবোৰ? মই ঠিক একো ধৰিব পৰা নাই। ধৰিব নোৱাৰা ভাও ধৰিলে কেনেকৈ হ'ব? মাৰে পুতেৰে দুইটাই তাইক পগলা কৰিলি। ঐ বল বল। ৰ'বাচোন কি হৈছে কথাবোৰ বুজাই কোৱা মোক। ঐ হাতেৰ। জেঠাই যা ইমান মৰ্মমূল্য নব এয়াহে দিলি তই। আজিৰ পৰা বিয়া দিনলৈকে এই বন্ধ কোঠাত তোক আবদ্ধ কৰিলো। আৰু শুনা আৰু তোমাক কৈছো তাইক যদি বন্ধ কোঠাৰ পৰা মুকলি কৰি দিয়ে তুমি ব্যৱস্থা কৰা তোমাকো চাই ল'ম মই। নব তুমি কিবা এটা কৰা নব। চোৱা মই কি কৰিম কোৱা? মোৰ হাতত একো উপায় নাই, তুমি দেখিছাই। আৰু তোমাৰ দাদাৰ ওপৰত জানো মই মাত মাতিব পাৰিম? নব মই আৰু জীয়াই থাকিব নোৱাৰিম নব। ধৈৰ্য ধৰাচোন, সকলো ভগৱানৰ ওপৰতে এৰি দিয়া। যি কৰে তেওঁৱে কৰিব। ৰ'বা মই এতিয়া ভাত বাঢ়ি আনোগৈ। নেলাগে নব মোৰ একেবাৰে ভোক নাই। তেনেকে ক'লে নহ'ব নহয়। ৰ'বা মই ভাত বাঢ়ি আনোগৈ। ঐ কিষাণু গোস্বামী, বাহ মোৰ চোতালতে থিয় হৈ আজি প্ৰথমজন ব্যক্তিয়ে মোক নাম কাঢ়ি মাতিবলৈ সাহস পাইছে। কি আচৰিত। বাধ্য কৰিছ বাবে নাম কাঢ়িবলৈ বাধ্য হৈছো। বাৰু কচোন এইখন ঘৰৰ পৰা তোক গতিয়াই বাহিৰ কৰি দিয়াৰ পিছতো তই নীলাজৰ দৰে কিয় আকৌ আহিলি? তোৰ দৰে টকাৰ ক্ষমতা দেখাব পৰাকৈ ভগৱানে আমাক শক্তি দিয়া নাই। কালি মাৰ গাত হাত দি তই যি ভুল কৰিলি তাৰ প্ৰত্যুত্তৰ দিবলৈ মোৰ কোনো শক্তি নাই। কিন্তু এটা কথা মনত ৰাখিবি, নেদেখাজনে তোক টকাৰ শক্তিহে দিছে, কিন্তু আমাৰ দৰে দুখীয়া লগত তেওঁ নিজে আছে।
আচলতে তই বুজাব বিচাৰিছ কি অলপ সহজ ভাষাত বুজা এইবোৰ পাগলৰ কথা মই বুজি নাপাওঁ নব যোৱাচোন যোৱা নহ'লে দাদা আকৌ তাৰ গাত হাত তুলিব তাক পঠাই দিয়া গৈছোন যোৱা নব যোৱা না কৃতিকা মই গৈছো কৰিব নোৱাৰিম ককায়াক দেখিছে যিহে ৰূপ ধৰি আছে তই এটাই কথা মনত ৰাখি থবি কালি মাৰ গাত হাত দিয়াৰ পৰিণাম তই বহুত বেয়াকৈ ভুগিবি আমি তোক একো নকৰোঁ ঐ ৰবি আহিছ যেতিয়া এখন লৈ যা ল মোৰ একমাত্ৰ ভনী কৃতিকাৰ এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ আৰু শুন পাৰিলে এপাক কুকুৰৰ নিচিনাকে হ'লেও দেখাটো দিবিহি মাৰে পুতেৰে দুয়োটাই আপুনি এইবোৰ তুমি মনে মনে থাকা আৰু তই এটা কথা মনত ৰাখি থ শগুনৰ খাওত বুঢ়া গৰু নমৰে দেই বাৰু যা এতিয়া ঐ! দাদা কথাবোৰ বৰ ভাল হোৱা নাই নেকি তোমাক কৈছোৱেচোন এইবোৰ ফটোৱা মানুহ ঘৰলৈ আহি আহি সুযোগ লৈ লৈ কৃতিকাক নিজৰ প্ৰেমত পেলাই ল'লে হ'লেও এনেদৰে কাৰোবাৰ হৃদয় ভাঙি কাৰোবাক আপোন কৰি লোৱাটো জানো ভাল হ'ব চোৱা ইয়াত কাৰো হৃদয় নাভাঙে সি পৰিছে সম্পত্তিৰ লোভত আৰু তাই মূৰ্খৰ দৰে পৰিছে তাৰ প্ৰেমত এইবোৰ সকলো ঠিক হৈ যাব মই আছো নহয় তুমি চিন্তা নকৰিবা অনুৰাগ জানো তেনেকুৱা ল'ৰা হয় অনুৰাগ এবাৰ আপুনি কথাবোৰ ভালদৰে ভাবি চাওকচোন ৰ'বচোন নব অনুৰাগ বুলি যে ক'লে সেই ল'ৰাজনী নেকি হয় মাক পুতেক দুটাই মাটি সম্পত্তি বুলি ক'বলৈ একোৱেই নাই মোৰ ঘৰতে থাকি ইটো সিটো কৰি যেন তেনে চলি আছে আৰু বাৰু সেইবোৰ বাদ দিয়া হেৰা শুনিছা চাহকাপ বনাই নাযোৱা অঁ ৰ'ব তেনেহ'লে আমি এতিয়া বিয়াখনৰ কথাকে আলোচনা কৰোঁ কলৈ গৈছিলি অ কিষাণু গোস্বামী ঘৰৰ পৰা আহিলোগৈ কিষাণু গোস্বামী তোৰ সমনীয়া নেকি অ সমনীয়া নহ'ব পাৰে মা কিন্তু সন্মানৰ যোগ্যতা যদি গাত নাথাকে তেনেহ'লে তেনেকুৱা মানুহক সন্মান কৰি লাভ নাই হেৰৌ বয়সত ডাঙৰ মানুহ এজনে কিবা এটা ক'লেই যেনিবা তাতে খং কৰিলে কিবা হ'ব জানো তয়ে কচোন সি কিবা এটা কৰা নাই মা তোৰ গাত সি হাত তুলিছে তাক যদি ডাঙৰ বুলি সন্মান কৰিব লাগে তেনেহ'লে সি কি সন্মানত তোৰ গাত হাত তুলিলে সন্মান কৰিলেহে সন্মান ঘূৰাই পায় মা চোৰে যদি তোৰ ঘৰত চুৰ কৰি যায়হি তেনেহ'লে তয়ো চোৰৰ ঘৰত চুৰ কৰি আহিবিগৈ নে কিয় কৰিম নকৰোঁ মই তেনেহ'লে চা ৰাগ সিহঁতে ভুল কৰিলে বুলি তয়ো একেটা ভুলকে কৰিব নোৱাৰ নহয় এইবোৰ ভাল মানুহৰ লক্ষণ নহয় নহয় যা ভাত বাঢ়ি থৈছো খাই লগৈ কৃতিকা অ নবৌ তুমিহে এনেকৈ নেখাই নবৈ কানি কুটি থাকিলে কি হ'ব ভগৱানে কপালত যি দিছে সেয়াই হ'ব সকলো ভগৱানৰ ওপৰত এৰি দিয়া তেওঁ যদি বিচাৰে কোনো ৰখাব নোৱাৰে নবৌ জন্মৰ পৰা মোৰ মা দেউতানো কেনেকুৱা আছিল তাকে দেখা নাপালোঁ মোৰ এই দুখতকৈ আন কোনো দুখেই ডাঙৰ হ'ব নোৱাৰে কিন্তু সকলো সুখ কাহিনীৰ পাছতো ভগৱানে এই দুখ মোক কিয় দিয়ে কি কৰিবা কোৱা ভগৱানে হয়তো তোমাৰ এয়াই বিচাৰে দিয়াচোন সহ্য কৰি যোৱা তেওঁ দিয়া দুখবোৰত হেনো মানুহে পূৰ্ণ অৰ্জন কৰিব পাৰে নবৌ তেওঁ মোক যিমান দুখ দিছে সিমান সুখ দিছে তোমালোকক মোৰ আপোন কৰি হ'ব দিয়া ব'লা এতিয়া কিবা এটা খাই লোৱাগৈ নাই নবৌ মোৰ একেবাৰে ভোক নাই মোক জোৰ নকৰিবা এনেকে হ'লে কেনেকে হ'ব কোৱা
তুমি নিজকে কষ্টত দেখা নাই কৃতিকা। তোমাৰ লগতে আমাকো কষ্ট দি আছা। এনেকে থাকিলে জানো মোৰ ভাল লাগে কোৱা? হ'ব দিয়া নবৌ, মোৰ খাবলৈ মন থাকিলে মই তোমাক ক'ম। ঠিক আছে। পাতি গলে দুচাতিবা কোনে জোৰা দিব, ভাঙি গলে দুখন হিয়া আকৌ জানো মিলিব। দাদা ৰ'বচোন অলপ। ছাৰ নমস্কাৰ ছাৰ, কওকচোন আপোনাক কি প্ৰশ্ন উত্তৰ দিব লাগে? চাওক, আপুনি মোক ভুল নুবুজিব, মই আপোনাৰ পৰিচয়টো পাম নেকি? ছাৰ, আমাৰ দৰে দুখীয়া মানুহৰ পৰিচয় ল'নো কি কৰিব? বাকী যি কি নহওক, আপোনাৰ শিক্ষা কিন্তু মানিবলগীয়া ছাৰ। শিক্ষক হৈছে এডাল মোমবাতিৰ শলিতাৰ দৰে, যি নিজে জ্বলি হেনো আনক পোহৰ দিয়ে। কিন্তু এতিয়া দেখিছোঁ সেই মোমবাতিৰ শলিতাডালে কাৰোবাক প্ৰেমৰ মায়াজালত বান্ধি কাৰোবাৰ হৃদয় ভাঙি থানবানো কৰি দিব পাৰে। বাহ ছাৰ, এনেকুৱা শিক্ষকক মই 500 মিটাৰ আঁতৰৰ পৰাই নমস্কাৰ জনাওঁ। আহিছো ছাৰ। ফাটি গলে দুচাতি বা কোনে জোৰা দিব। এই কিহে ডেকা ল'ৰা, কি ইমান চিন্তা কৰি আছা? নাই দাদা, এনেই। বাৰু কোৱাচোন এতিয়া, ছোৱালী কিদৰে নিয়াৰ ব্যৱস্থা কৰিছা? এই মাহত মাহঁত আহিব নোৱাৰিব হেনো, সেয়েহে ছোৱালীক আপোনালোকৰ নীতি নিয়মৰ মাজেৰে উলিয়াই দিব। মাহঁত অহাৰ পিছত ভালদৰে পাতি পেলাম বিয়াখন ঘৰত। ঠিক আছে, তোমাৰ সুবিধা অনুযায়ী তুমি যি ভাল দেখা তাকেই কৰা আৰু। বাৰু ঠিক আছে তেনেহ'লে, মই এতিয়া এপাক বজাৰৰ পৰা আহোঁগৈ, তুমি বহা। অৱশেষত চহৰৰ পৰা অহা শিক্ষক পল্লৱ বৰুৱাৰ লগত কৃষাণু গোস্বামীৰ একমাত্ৰ ভনীয়েক কৃতিকাৰ বিয়াৰ আয়োজন হ'ল। আৰু কেইদিনমানৰ পিছতে বৰজঘুৰ গোস্বামীৰ পুত্ৰ কৃষাণু গোস্বামী ঘৰৰ চোতালত বিয়াৰ উদলি মুদলি লাগিল। হোমৰ ধোঁৱাত চকুং পৰে, পেটৰ নাৰী ভৰু মৰে, সিও ঢালিলো 108 বাৰ, ভোকত মই হলো বেকাৰ। চৌহা দৰা কইনা চাওঁ লোভিয়া চকুৰে, এওঁলোকৰ কাৰণে মই ভোকত মৰো। চৌহা 7 পাকৰ 3 পাকতে কওঁ, বেছি নুঘূৰিবা ভোজ ঠাণ্ডা হ'ব কওঁ। চৌহা কইনাৰ মাকে কয় মন্ত্ৰ শুদ্ধকৈ পঢ়ক, মই কওঁ প্ৰথমে পেটত পূজা কৰক। দৰাৰ দেউতাকে কয় দক্ষিণা ল'ব, মই কওঁ দাদা দক্ষিণাৰ লগত মাংসও দিব। চৌহা কলপাতত ভাতং দিয়া সাগৰৰ সমান, মাছৰ মূৰটো মোৰ তাত নাই অপমান। যিজনে মাংস কম দিব তাৰ ঘৰত নেক্সট হোমত মই মন্ত্ৰ পাহৰি যাম। শুলে পাহলৈ ইয়াত দি দিয়া। চৌহা হৰি দিওঁ, কামটো অলপ সোনকাল কৰকচোন, সোনকাল কৰক। আৰু অলপ শুদ্ধকে মাতি আছো দিয়ক। হেৰি শুনকচোন, RS বটল এটা যোগাৰ কৰক, তেতিয়াহে আৰু অলপ শুদ্ধকে মাতিব পাৰিম। কাম কৰকচোন, কাম কৰক। চৌহা ভাইটি বহিছা? শুনকচোন, মাছৰ বাতি দুটা লৈ আহিব। আপোনাক চব দিম, মাছ মাংস চব দিম। আৰু আপুনি মানে কামটো কৰক। মই মানে লগত নাস্তাটো নহ'লে মালটো খাবই নোৱাৰো। শাহুৱে যদি কয় বামুণ অলপ লাহে খাওক, মই ক'ম LKGৰ পৰা স্পীডত খাওঁ। চৌহা শুলে পাহলৈ ইয়াত দি দিয়া আকৌ। খাই উঠি যদি টোপনি ধৰে মণ্ডপতে শুই দিম, কেও লৰাব নোৱাৰে। চৌহা হোমৰ জুইং জ্বলো পেটৰ জুইং নুমাও
দৰা বহি আছে বামনৰ পেটে কান্দি আছে অম চোহা মন্ত্ৰ পঢ়িলো এঘণ্টা ধৰি ভোকত এতিয়া মূৰ ঘূৰণি অম চোহা এতিয়া দৰাই কইনাক মাতিব পাৰে আৰু জোৰত মাতা জোৰত একদম মৰমত মাতা কইনাক শুনা পোৱা মাতা মাতা উঠা দেহা হোমযজ্ঞলৈ ওলাই আহা দৰা কইনা বহি আছে বামনৰ পেটে কান্দি আছে হাত পাক ঘূৰোতে টাইম লাগে ভোজৰ গোন্ধই নাকত লাগি আছে মাংস ভাতৰ সপোন দেখি আছো মাছৰ কালিয়া ক'ত ৰাখো হোমং ফিনিছ কৰোঁ সোনকালে মাল খাবলৈ যাম লৰালৰিকে আপুনি সিটো চাইডলৈ যাওকচোন যাওক যাওক ওম চোহা 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 ওম চোহা চোহা এডাল মালা তুমি লোৱা ধৰা আৰু এডাল তুমি লোৱা 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 উৰুলো দিবা দেই সকলোৱে চোহা 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 উঠা তোমালোক উঠা দুইটা উঠা কইনা উঠি দিয়া ওম চোহা সকলোৱে উৰুলি দিব দেই সকলোৱে উৰুলি দিব কইনা সেৱা লোৱা ওম শান্তি এতিয়া তোমালোক বহি দিয়া সকলো বহি দিয়া ঐ কিষাণু গোস্বামী তই আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনাৰ একমাত্ৰ ভনীজনীৰ বিয়াত এপাক কুকুৰৰ নিচিনাকৈ দেখা দিব আহিলোঁ অনুৰাগ ইয়াত এখন সমাজ আছে ইয়াত এটা শুভ কাৰ্য চলি আছে আৰু তুমি এইবোৰ নহ'ব নিমন্ত্ৰণ অনুসাৰে অতিথিৰ আগমন যিদৰে নিমন্ত্ৰণ কৰিছে তেনেদৰে আহিছোঁ ইয়াত মোৰ কি ভুল কওক হেৰি আপুনি ভক 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 ক'ত যায় ক'ত যায় নাই ডাঙৰীয়া আৰে, ভকচোন, ভক, ভক, ভক। একেবাৰে নোৱাৰিম মোৰ পেটে হেৰি, বৰ বেয়াকৈ হেৰি, আগুল পাগুল ক'ত গৈছে? কৰিছে। আহিছো অভদ্ৰ এনেকৈ যে সমাজৰ মাজত অভদ্ৰামী কৰিবলৈ আহিছ লাজ বোলা বস্তুটো নাই তোৰ তোক আজি কইনাৰ সাজত সঁচাকৈ বৰ ধুনীয়া লাগিছে চা ৰাগ তই ইয়াৰ পৰা যা গৈ তোক মই হাতযোৰ কৰি কৈছো যা গৈ ৰাগ তইচোন কৈছিলি মোৰ অবিহনে তই থাকিব নোৱাৰ বুলি কিন্তু আজি চা মইহে তোৰ অবিহনে থাকিব পৰা নাই সেইবোৰ অতীত আছিল সেই অতীতবোৰ বেয়া সপোন বুলি ভাবি তই পাহৰি যা এতিয়া তই যা ইয়াৰ পৰা যা কৃতিকা দীঘল কৰুণী মূৰতে ৰৈ মাৰৰে ঘৰখন এৰি থৈ
যা 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 মাজনী দূৰণিলৈ দীঘল কৈউৰণি মূৰতে লৈ অ' কৃতিকা নাপায় তই ভালকৈ থাকিবি দেই কৃতিকা হ'ব কৃতিকা সুৰকে সেৱাতি জনা কৃতিকা দুভৰিতে ধৰি দুভৰিতে ধৰি ভালকৈ থাকিবি যা 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 মাজনী দূৰণিলৈ হেৰি হেৰি কোৱা কিনো চিন্তা কৰি আছে ইমান? আজি ভনীজনীলৈ বৰকৈ মনত পৰিছে অ' মা দেউতাৰ অবিহনে সেই 7 মহীয়া কণমানিজনীক যে আমি কেনেদৰে ডাঙৰ দীঘল কৰিলোঁ আৰু আজি চোৱা তাই আন এখন ঘৰলৈ বোৱাৰী হৈ গুচি গ'ল। এয়াই হৈছে ছোৱালীৰ জীৱন। এতিয়া সেইবোৰ ভাবি চিন্তি নিজকে কষ্ট দি নাথাকিবচোন। ছোৱালীজনী ভালদৰে কুশলে থাকিবলৈ আশীৰ্বাদ কৰকচোন। এৰা ঈশ্বৰক তোন সেইটোৱে খাটি আছোঁ যাতে ছোৱালীজনী সদায় কুশলে থাকে। এতিয়া আপোনাৰ বাবে এটা ভাল খবৰ আছে। হেৰা কালি পৰহি ছোৱালীজনী ওলাই গৈছেহে, কিনো ভাল খবৰ দিবাহে? মই দিমেই আকৌ। আপুনি দেউতা হ'ব ওলাইছে। কি সঁচাকৈ? ৰ'বা মই মিঠাই অলপ লৈ আনোগৈ আকৌ। নালাগে দিয়ক, মিঠাই মই আনিয়ে থৈছোঁ। নাই আজি মই মিঠাই আনি তোমাক খোৱাহে লগ এৰিম। অলপ ৰ'বা মই পটক আহি আছোঁ। সোনকালে আহিব। কৃষাণু আৰু প্ৰাপ্তিৰ এয়া আনন্দৰ মুহূৰ্ত। আনফালে পল্লৱে কৃতিকাক বিয়া কৰাই নি কৃতিকাক অকলশৰীয়াকৈ এটা ৰুমত থাকিবলৈ দি পল্লৱ কৃতিকাৰ কাষৰ পৰা কৃতিকাক বিয়া কৰাই নিয়া প্ৰথমটো দিনৰ পৰা আঁতৰি আঁতৰি থকা হ'ল। সেয়েহে আপুনি এনেদৰে মোৰ পৰা আঁতৰি আছে কিয়? ক'তনো আঁতৰি আছোৱেচোন। কোন স্বামীয়ে এজনী পত্নীক বিয়া কৰাই আনি আন কোনোবাৰ দৰে অকলশৰে খুৱাই ৰাখে? কি যে প্ৰশ্নবোৰ কৰি থকা ন তুমি? বেলেগ স্বামীৰ কথা নাজানো, কিন্তু মই ৰাখোঁ দিয়া। তাৰ মানে আপুনি মোৰ দাদাৰ বাধ্যত পৰিহে বিয়া কৰালে নেকি? মোৰ প্ৰতি আপোনাৰ একো নাই? আছে, তোমাৰ সম্পূৰ্ণ দায়িত্ব আছে। কিন্তু কাৰোবাৰ মই এজন অপচন্দ ব্যক্তি হয় সকলো জানিও কাৰোবাক কষ্ট দি যদি মই সংসাৰ আৰম্ভ কৰিবলগীয়া হয় সেয়া মোৰ পাপ হ'ব। মানে মই ঠিক বুজি নাপালোঁ। নাই দিয়া। হেৰি আজি মা আহিব নহয়, তুমি মাৰ লগতে থাকিবা দিয়া। মোৰ গুৱাহাটীত কাম অলপ আছে, মই কেইমাহমানৰ কাৰণে যামগৈ। পল্লৱ, জেঠাই, তুমি ইয়াত? কাৰোবাৰ কিবা হৈছে নেকি? নাই কাৰণো কি হ'ব? পল্লৱ আহচোন, মোৰ বেগটো লৈ আহিবিগৈ। কি হৈ আছে মানে? মই ঠিক একো ধৰিব পৰা নাই জেঠাই। পল্লৱ তোমাৰ আগৰ চিনাকি নেকি? তো আগৰ মানে সি মোৰ বহুত আগৰে চিনাকি। যি চিনাকিৰ বিষয়ে জানিলে তুমি আচৰিত হৈ যাবা। আচৰিতটো মই এতিয়াও হৈ আছো। কোৱাচোন মোক কথাটো ভালদৰে বুজাই। কম ৰ'বা, আগতে মুখ হাতকেইটা ধুই আহোঁ ব'লা। ব'লা। আৰে আৰু এটা খোৱাচোন, আৰু এটা খোৱা। খালে একো নহয় খাই দিয়াচোন, খাই দিয়া। এই নালাগে দিয়ক, এতিয়া আপুনি এটা খাওক। কৃষাণু গোস্বামী, বৰ ভাল কাম নকৰিলি। মোৰ এই কেঁচা কলিজাত একুৰা জীয়াজুই লগাই মোক কৰা সন্মানৰ প্ৰত্যুত্তৰ তই এদিন নিজৰ হাততে পাবি। মনত ৰাখি থবি কৃষাণু গোস্বামী। ঐ ঘৰত গৈ আইনাত নিজৰ চেহেৰাটো এবাৰ চাবি। এই কৃষাণু গোস্বামী চুপ। ৰাতি খাবলৈ ঘৰত কিবা আছেনে নাই তাকো চাবিগৈ। এই
তাৰ পাছত এইখন মুখেৰে এই তোৰ ফটোৱা কথাবোৰ বাহিৰ কৰিবি। এই মোক কথাটো শুনি ল। তই যাবি নাই মোৰ চকুৰ আগৰ পৰা ভালে ভালে? ঘৰত যা। এই মোৰ কথা কেইটাও তই খালি মনত ৰাখি থবি কৃষাণু গোস্বামী। আহিছো নবু, তোমাক দেখা পালে সপোন জাগি উঠে। হেৰা, কি হ'ল তোমাৰ? এনেকৈ ৰৈ গ'লা যে? মোৰ বাৰু কিমান ভয় লাগিছে। আমি বাৰু অনুৰাগৰ লগত কিবা অন্যায় কৰিছো নেকি? যদি কিবা অন্যায় হৈছে আমাৰ সন্তানৰ আগত তাৰ কিবা প্ৰভাৱ পৰিব নেকি? সেই ফটোবোৰৰ কথা শুনি তুমি বেছি চিন্তা কৰিছা। আমাৰ সন্তানৰ একো নহয় দিয়া, ব'লা ভিতৰলৈ যাওঁ। ব'লক। কি কথাবোৰচোন মোৰ কিবা সপোনহে লাগিছে। তোমাৰ সপোন লাগিলেও এয়াই সত্য। মোৰ বয়স প্ৰায় তেতিয়া 5 বছৰমান আছিল। ক'ৰ পৰা কেনেকৈ গৈ এদিন মই কাকি পালোগৈ। মোৰ মা কোন, দেউতা কোন মই তাকো নাজানো। আৰু তাৰে এখন গাঁৱৰ কাকিৰ এডোখৰ নিজান ঠাইত অকলশৰে পেটৰ ভোকত বহি আছিলোঁ। ভাইটি, অ' ভাইটি, কি হৈছে তোমাৰ? তোমাৰ ঘৰ ক'ত? কিয় অকলশৰীয়া বহি আছা? নাজানো দাদা, মোৰ বৰ ভোক লাগিছে। অ' তোমাৰ মা দেউতা ক'ত? ক'ৰবাত আছে নেকি? নাজানো দাদা। একো নাজানা? তেনেহ'লে তুমি আমাৰ ঘৰলৈ যাব লাগিব। ব'লা উঠা। নাযাওঁ দাদা, মোৰ বৰ ভোক লাগিছে। আৰে, তুমি মোৰ লগত গ'লেহে কিবা খাব দিব পাৰিম। ব'লা আমাৰ ঘৰলৈ। ব'লা উঠা। আৰু তেনেদৰেই দয়ালু অনুৰাগ দাৰ লগত গৈ মই এই মাজনী কাষ পালোগৈ। আৰু মোৰ এই কোনো পৰিচয় নোপোৱাত এই মাজনীয়ে মোক দ্বিতীয় সন্তান হিচাপে ৰাখি ল'লে। আৰু তেতিয়াৰে পৰা তেওঁলোককে মোৰ নিজৰ মা দাদাৰ দৰে ভাবি প্ৰায় 10 বছৰ থাকিলোঁ। তাৰপিছত হঠাৎ এদিন মা অসুস্থ হৈ পৰিল। মা অসুস্থ হৈ পৰাৰ পিছত আমি পেটৰ ভোকত পেটত বান্ধিবলগীয়া হ'ল। এগৰাকী মাতৃ হিচাপে এই মাজনীয়ে সেই কষ্ট সহ্য কৰিব নোৱাৰি দাদা আৰু মোক এখন অনাথ আশ্ৰমত থৈ আহিল। তাৰ পাছত কি হ'ল? তাৰ পিছত সেই অনাথ আশ্ৰমখনৰ পৰা এহাল দম্পতীয়ে মোক এডপ্ট কৰি বহুত দূৰলৈ লৈ গ'ল। আৰু তাৰ পাছৰ পৰা আমাৰ চিনা পৰিচয় সকলো হেৰাই গ'ল। ময়ো সকলোবোৰ পাহৰি পেলালোঁ। আৰু এতিয়া চাকৰিৰ সূত্ৰে কাকিলৈ আহি তেওঁলোকৰ পৰিচয় লৈ চিনাকি হ'লোঁ। সঁচাকৈ বৰ আচৰিত লাগিল শুনি। জেঠাই, তোমালোকক আচলতে ভগৱানে বহুত শক্তিশালী কৰি পৃথিৱীলৈ পঠাব লাগিছিল। কিমান যে পৃথিৱীখন ধুনীয়া হৈ পৰিল হয়। এৰা, ভগৱানে আমাক শক্তিশালী কৰি পঠোৱা হ'লে আমিও অহংকাৰী নহ'লো হয় জানো? দিয়া এতিয়া তোমালোকে কথা পাতা, মই গৈ থাকোঁ। এনেদৰে পল্লৱে কৃতিকাক সকলো কথা কৈ পল্লৱৰ তুলনীয়া মাতৃৰ লগত কৃতিকাক থৈ পল্লৱ নিজৰ কৰ্মক্ষেত্ৰলৈ ৰাওনা হ'ল। এনেদৰে প্ৰায় 6টা মাহে পাৰ হ'ল। 6টা মাহৰ পিছত পল্লৱ এদিন হঠাৎ কৃষাণু গোস্বামীৰ ঘৰত নবৌ, অ' নবৌ, নবৌ। তুমি আহাচোন, আহা বহাহি। হেৰি, আহকচোন আহক, কোন আহিছে চাওকহি। নবৌ ভালে আছেনে? ভাল বেয়ানো কিনো ক'বা, ভগৱানে ৰাখিছে আৰু দিয়া। বাকী তোমালোকক কোৱাচোন। আমাৰো ভালেই দিয়ক। কিহে ডেকা ল'ৰা, মানুহটোৰচোন খবৰ নাইকিয়াই হ'ল। কি ক'ব আৰু, ইয়াৰ পিছদিনাখনেই মোবাইলটো পানীত পৰি বেয়া হ'ল। সেইদিনাৰ পৰা ঠিক কৰাই হোৱা নাই। অ' হয় নেকি? আমাৰো যাম বুলি কৈ যাবৰে হোৱা নাই বুজিছা। ঘৰখনো উদং হৈ গ'ল যে। বাকী কৃতিকাৰ ভাল নহয় এতিয়া? আছে দিয়ক, চিন্তা কৰিবলগীয়া একো কাৰণে নাই। মই আপোনাৰ ভনীক ধুনীয়াকৈ ৰাখিছোঁ। এৰা, তুমি ভালদৰে ৰাখিবা বুলি জানিয়েতো তোমালৈ বিয়া দিছোঁ। কিন্তু এটা কথা কাৰণেহে বেয়া পাই আছোঁহে। কি কথা দাদা? বিয়া হোৱা আজি 6-7 মাহে হ'ল। তাইক এবাৰো যে ঘৰখনলৈ অনা নাই। নাই, একেবাৰে বিয়াখন পাতি লৈ অহা যোৱা কৰিম বুলিয়ে ৰৈ আছোঁ। পিছে বিয়াখন কেতিয়া কৰিম বুলি ভাবিছা? বিয়াৰ নিমন্ত্ৰণৰ বাবেই আহিছিলোঁ। এইখন লওক,
সকলোবোৰ এবাৰ দেখা দিবগৈ। বাৰু পিছে মাহঁত দেলহিৰ পৰা আহিল নে নাই? আহিল এসপ্তাহে হ'ল। বাকী ময়ো বেছি দিন নকৰোঁ দিয়ক, ঘৰত বিয়া ভেজাল আছে যে। 12 বজাৰ বাছখনতে ঘৰমুৱা হ'বগৈ লাগিব। ভাত পানী খাই যাবা দিয়া, ইমান দিনৰ মূৰত আহিছা। ক'লেই হ'বনে? হেৰা ভাতটো সোনকালে বাহা গজোৱা। হ'ব দিয়ক। বাকী এতিয়া পিছে কোনখন স্কুলত কৰি আছা? ইয়াৰ পৰা গৈ গুৱাহাটী স্কুল এখনতে সোমালোগৈ, ডেইলি ঘৰৰ পৰা অহা যোৱা কৰিব পৰাকৈ। বাৰু ভালেই কৰিলা দিয়া। মাহঁতৰ ভাল? অৱশেষত কেইটামান দিনৰ পিছতে চহৰত পল্লৱ বৰুৱাৰ ঘৰত বিয়াৰ উদলি মুদলি লাগিল। আৰু কাকীৰ পৰা আহি কিষাণু গোস্বামী আৰু প্ৰাপ্তিও বিয়াৰ ঘৰ পালেহি। তোমালোক আহিলা? তই ইয়াত কিয়? এয়া মই কি দেখিব পাইছো? এয়া আপুনি কৰি থকা অন্যায়ৰ প্ৰতিশোধ। আমি সকলোৱে আলোচনা কৰি পল্লৱৰ লগত বিয়াত বহা এখন নাটকহে কৰিলোঁ। তাৰ মানে তহঁত সকলোৱে মোৰ চকুত ধূলি মাৰিলি? নাই এই বিয়া কেতিয়াও হ'ব নোৱাৰে। ঐ কৃতিকা বল ৰ'ব চাও এই দিয়া। নব উঠাচোন, নব উঠাচোন, চাও উঠাচোন, কোনোবা এম্বুলেন্সখন মাতচোন। নব উঠাচোন, নব তোমাৰ একো নহয়, নব উঠাচোন, উঠা নব। প্ৰাপ্তি কৃষাণু গোস্বামীৰ পহাৰত ঢলি পৰা কৃষাণু গোস্বামীৰ পত্নী প্ৰাপ্তিক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসকেও সুস্থ কৰিবৰ বাবে চিকিৎসা আৰম্ভ কৰে। ডক্টৰ সকলো ঠিকে আছেনে? আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, বাকীখিনি ভগৱানৰ ওপৰত। সুস্থ হৈ উঠিব নহয়? সেইটোতো আমি ক'ব নোৱাৰিম, ট্ৰাইটো কৰি আছোঁ। এক্সকিউজ মি। মেম শুনকচোন। কিষাণু গোস্বামী কোন হয়? মই কংগ্ৰেচুলেশ্যনছ, আপুনি এজনী ছোৱালীৰ দেউতাক হ'ল। বাট কি ডক্টৰ? আই এম চৰি, আমি আপোনাৰ ৱাইফক বচাব নোৱাৰিলোঁ। কি কৈছে আপুনি এইবিলাক?
কিন্তু নিষ্ঠুৰ নিয়তিয়ে আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। খুৰীজনী মৰিলে। গোহাঁই গীতিকা 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 চা বৌৰক এবাৰ চাই ল প্ৰাপ্তি গীতিকা প্ৰাপ্তি 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 কৃতিকা কৃতিকা তই ধৈৰ্য ধৰ কৃতিকা তই ধৈৰ্য ধৰ কৃতিকা প্ৰাপ্তি তই ধৈৰ্য ধৰ না তই ধৈৰ্য ধৰ তই ধৈৰ্য ধৰচোন কৃতিকা প্ৰাপ্তি 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 উঠা নাই এবাৰ কৃতিকা তই ধৈৰ্য ধৰচোন তই ধৈৰ্য ৰাখ কৃতিকা মাকৰ অবিহনে এই কণমানিজনী কি হ'ব এতিয়া? প্ৰাপ্তি ভগৱান ইমানো নিষ্ঠুৰ হ'ব পাৰেনে? দাদা বেছি দেৰি কৰি নাথাকি আমি পাছৰ কাৰ্যসূচীলৈ আগবাঢ়ো নেকি? মই তাইক মুখাগ্নি কৰিব নোৱাৰিম মই এটা মহাপাপী মই দুখন হাতেৰে তাইক হত্যা কৰি পেলালো Kau, oh Kitika, Kitika, oh Kitika. দাদা আমাৰ চিতা ৰেডি হৈ গ'ল সোনকাল কৰক Kitika, আজি বৈৰৰ কেকবিটাই তই কৰ যাও কেকবিটাই তই কৰ যা নাই নাই দাদা বৈ অনুৰাগক বৰ ভাল পাইছিল নিজৰ ল'ৰাৰ দৰে ৰাখিছিল অনুৰাগে বৰ শেষ বিদায় কৰক দে কৃতিকা মই নকৰোঁ দে দাদাই কৰক নাই অনুৰাগ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল খাইলে মোক ক্ষমা কৰি দে অনুৰাগ বয়ৰ কেকিটা তই কৰিবি মুখাগ্নি তই কৰিবি মাইনা এবাৰ শুই লোৱা মাৰ লগত কেকবাৰৰ বাবে মাইনা প্ৰাপ্তি চোৱাচোন এবাৰ আমাৰ কণমানিজনী কেনেকৈ শুইছে তোমাৰ কাষত প্ৰাপ্তিও মাইনা মাইনা সিন্দুৰী আভাৰে সুৰুজে আদৰি
বুকু এন্ধাৰ এই বুকু এন্ধাৰ এই বুকু এন্ধাৰ কণমানি এটি জোনাকী দীপ্ত ফিৰিঙতিৰে কৰি দিয়ে সংঘাত নিঃশব্দ এন্ধাৰ কৰি দিয়ে সংঘাত নিঃশব্দ এই পৃথিৱীৰ মায়া মোহ সকলো ত্যাগ কৰি এজনী মৰম লগা কন্যা সন্তান জন্ম দি প্ৰাপ্তিয়ে এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগে আৰু শেষত কৃষাণু গোস্বামীয়েও নিজৰ ভুল উপলব্ধি কৰি অনুৰাগ আৰু কীৰ্তিকাৰ বিবাহ সম্পন্ন কৰে আৰু কৃষাণু গোস্বামীৰ কন্যা সন্তানটি অনুৰাগ আৰু কীৰ্তিকাৰ হাতত তুলি দি আদালতৰ দুৱাৰদলিত ভৰি থৈ কৃষাণু গোস্বামী নিজকে এজন হত্যাকাৰী বুলি কৈ কাৰাগাৰৰ বন্ধকোঠাত আবদ্ধ হৈ পৰে আৰু কাকীৰ কীৰ্তিকা কাহিনীও ইমানতে সমাপ্ত ঘটে সমূহ চুটি প্ৰেমী ৰাইজৰ ওচৰত ছবিখনৰ ৰৈ যোৱা ভুল ত্ৰুটিসমূহৰ ক্ষমা বিচাৰি আকৌ এখন নতুন ছবিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জনালোঁ ধন্যবাদ জয় আই অসম জয় জুবিন